কিমান ভিউজত কিমান টকা আহে চাওক এইখন ফটো এখন মোৰ কিমান চাওক $1 ইনকাম হৈছে মোৰ $1 ওপৰত কিমান ভিউজ 92,472 তেতিয়াহ'লে এইখন ফটো এতিয়া মই বেক কৰিম ভালকৈ বুজি লওক মই যে ফটোবিলাক যে পোষ্ট যে কৰোঁ তাতে মোৰ ইনকাম কেনেকুৱা আহে সেই বস্তুটো কিমান ভিউজত কিমান ডলাৰ সোমায় ভালকৈ দুটা মই আপোনাক ফটো দেখুৱাম কমেণ্টত বেছি আহিলে টকা আহে না ভিউজত না কিহত টকা ইনকাম হয় আচলতে বহুতে নাজানে বহুতে দাদা মোক কয় দাদা মোৰ কমেণ্ট বেছি আহিছে মোৰ শ্বেয়াৰ বেছি হৈছে কিন্তু মোৰ কি ভিউজ কম ভিউজ আচল হৈছে কোনটোত ভিউজত এতিয়া মই আপোনাক ভালদৰে দেখাই দিছোঁ চাওক এইটো মোৰ প্ৰফাইল ঠিক আছে ভালদৰে চাই লওক এই প্ৰফাইলত মই দুখন ফটো আপোনাক শ্বেয়াৰ কৰি বুজাই দিম যে ইনকাম কেনেকৈ হয় মোৰ এখন ফটোত ঠিক আছে এতিয়া মই আপোনাক বুজাই দিম চাওক এইখন ফটো ৰাতিপুৱা আজি ৰাতিপুৱা মানে গুড নাইট যোৱাকালি মই পোষ্ট কৰিছোঁ 16 ঘণ্টা আগত এতিয়া তলত চোৱা এইটো চোৱা কিমান হৈছে 1900 কমেণ্ট বুজি পালে 1900 কমেণ্ট 3 শ্বেয়াৰ ভালকৈ চাই লওক এতিয়া মই চিন চাইড যাম চিন চাইডত যাম কি কৰিম যাম এতিয়া ভালকৈ চাওক এইখন তলত যাব চোৱা $1 ইনকাম হৈছে মোৰ $1 ওপৰত কিমান ভিউজ 92 92,472 ইমান ভিউজত কিমান ইনকাম ক'লোঁ $1 মানে 85 ৰুপিজ বুজি পালে এতিয়া মই কম এইটো কিমান 92,472 ভিউজ সেইকাৰণে মই $1 ওপৰত ইনকাম কৰিছোঁ এতিয়া মই আপোনাক কৈ আছোঁ চাওক ইয়াতে কিন্তু কমেণ্ট কিন্তু কম আছে বুজি পালে নহয় আরেকবার চাওক মই ভালকৈ বুজাই দিছোঁ ক্লিয়াৰ কাট বুজাই দিছোঁ ভালকৈ চাওক স্কিপ নকৰিব ভালকৈ বুজি লওক ঠিক আছে ইয়াত চাওক বুজি লওক কমেণ্ট কিমান 1.19 মানে ধৰি লওক 1900 কমেণ্ট লাইক লাভৰে কিমান 2,2300 ইয়াত মই কি $1 ইনকাম কৰিছোঁ $1 ওপৰত এতিয়া চাওক 1900 কমেণ্ট এতিয়া চাওক এইটো ভিডিঅ' এইটো 2500 কমেণ্ট ভিডিঅ' নহয় এইটো ফটো এইখন গুড মৰ্ণিং আজি ৰাতিপুৱা ফটো পোষ্ট কৰিছোঁ 6 ঘণ্টা আগত ইয়াত কি 2500 কিন্তু ইয়াত ইনকাম মোৰ কম আছে কিয় কম কিন্তু ইয়াতে চাওক কি আছে কমেণ্ট বেছি আহিছে তাৰপিছত লাইক লাভ ৰেটও বেছি আহিছে কিন্তু ভিউজটো কম আছে 2500 কমেণ্ট হৈছে কিন্তু এই তলত চাওক ইয়াত ইনকাম বেছি আছে 1900 ইয়াত $1 ইনকাম কিন্তু ইয়াত কি হ'ল মোৰ ইয়াত ইনকামটো কম কিয় কম চাওক এইখন ফটো মানে মানুহে ভিউজটো কম হৈছে এতিয়া এই যে চি ইনচাইডত যাম এইটো চাওক কিমান 0.58 বুজি পালে কিমান ভিউজ 52,000 এই যে আসল কাহিনী এইটো এই যে 52,572 ভিউজটো কম আহিছে বুজি পালে কাহিনীটো বুজি মই কি বুজালো আপোনাক কিন্তু ইয়াতে কমেণ্ট বেছি আহিল বুলি যে মই বেছি টকা পাম এনেকুৱা নহয় বুজি পালে কথাটো ভালকৈ বুজি লৈছে মেইন হৈছে আপোনালোকৰ ফটোত ভিউজ বেছি আহিব লাগিব ভিউজ যদি বেছি আহে তেতিয়াহে আপুনি ইনকাম পাব আৰু মই কেনেকৈ চেক কৰিলোঁ বুজি পালে আৰু এবাৰ চাই লওক মই বুজাই দিছোঁ এইটো মোৰ প্ৰফাইল আৰু কেনেকৈ তুমি ফটোত ইনকাম কৰিবা এই বস্তুটো আগত জানিব লাগিব তোমাক মেইন কথা আপোনালোকে চাব লাগিব প্ৰফেশ্যনেল ডেছবৰ্ডত যাব কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো পাইছে নে পৰা এইটো চেক কৰিব আপোনাক এই তলত যাব এনেকৈ এইটো চাওক তলত এই যে কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো মই পাইছোঁ দেখা পাইছে এই ছেটআপটো আপুনি পাব লাগিব এতিয়া চা ছেটআপটো হৈ গৈছে এইটো ক্লিক কৰিলে এনেকুৱা মোৰ ইনকামটো দেখাব এইবিলাক মোৰ এইবিলাক মোৰ ইনকাম দেখাইছে এই যে দেখা পালে এইবিলাক এনেকুৱা আপুনি পালেহে আপুনি মানে কণ্টেণ্ট মনিটাইজেশ্যন পালেহে আপুনি ফটোত এনেকুৱা কৰি ইনকাম পাওঁ মই যেনেকৈ কৰি ইনকাম পাইছোঁ তো বুজি পালে আচল কথা কি লাইক লাভ ৰিয়েক্ট হ'লে যে পইচা বেছি পাব এইটো নহয় ভিউজ মেইন আপোনাৰ ফটোখনত ভিউজ মোৰ 92,400 কিমান ভিউজ হৈছিল কাৰণে তাতে পইচা বেছি পাইছোঁ আৰু 52,000 পইচা কম পাইছোঁ বুজি পালে আপোনালোকে চেক কৰক আপোনাৰ প্ৰফাইলত ভিডিঅ'ত বা আপোনাৰ ফটোখনত ইনকাম কিমান হৈছে কিমান $, বুজি পালে কাৰণ মেইন হৈছে ভিউজ বাঢ়িলেহে আপোনালোকে টকা ইনকাম কৰিব $ত আৰু যিসকলে ফেচবুকত একেবাৰে নতুন মোৰ হোৱাটছআপ নাম্বাৰ যদি লাগে ফেচবুক চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবা মোৰ নাম্বাৰটো পাই যাবা আৰু পোৱাৰ পিছত মোৰ এই হোৱাটছআপ নাম্বাৰত স্ক্ৰীনশ্বট পঠাই দিবা তোমাৰ যিমানবোৰ প্ৰব্লেম আছে ফেচবুকত বেংক ছেটআপ ইছ্যু লাগিছে কপিৰাইট যিমান প্ৰব্লেম হোৱাটছআপ নাম্বাৰত স্ক্ৰীনশ্বট পঠাই দিবা ফেচবুকটো ছাবস্ক্ৰাইব কৰিলে মোৰ নাম্বাৰ পাবা আৰু যদি মোৰ ঘৰত যদি আহিব বিচাৰা ৰাতিপুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজাত মোৰ ঘৰত আহিব পাৰিবা ডেইলি খালি সোমবাৰ বন্ধ বুজি পালে কিবা বেংক ছেটআপ কৰিব নাই ইছ্যু লাগিছে কপিৰাইট মোৰ ভিডিঅ'বিলাক চাইও আপোনালোকে কৰিব পাৰিব আৰু ভিডিঅ' চাই যদি কৰিব নোৱাৰে মোৰ ঘৰত আহে মোৰ ঘৰৰ এড্ৰেছ হৈছে বহলপুৰ নাপৰা ডিষ্ট্ৰিক্ট ধুবুৰী পৰে কিন্তু ধুবুৰী ইয়াৰ পৰা বহুত দূৰ বঙাইগাঁও ওচৰ বঙাইগাঁও যদি আপুনি আহে শালমাৰা বঙাইগাঁও টাউনত নহ'বা শালমাৰা
বৈটামারি পাৰ হৈ আমাৰ বহলপুৰ হৈছে আমাৰ ধুবুৰী ষ্টাৰ্ট হ'ল খালি মনত ৰাখিবা বহলপুৰ নাটপাৰাত আহিবা যিকোনো দোকানী অলপ সুধিব যে বহলপুৰ নাটপাৰা কোনখন বহলপুৰ নাটপাৰাত আহি এখন দোকান আছে নিহাৰিকা ষ্ট'ৰ তাতে আহিবা ক'বা যে অপুৰ মতৰ ঘৰ কোনটো মোৰ হাই ৰোডৰ পৰা 5 নম্বৰ ঘৰটো হৈছে মোৰ ঘৰ ঠিক আছে খালি মোৰ নামটো মোৰ অপূৰ্ব নাথ আৰু এড্ৰেছটো বহলপুৰ নাটপাৰা ডিষ্ট্ৰিক্ট ধুবুৰী ঠিক আছে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি থৈ দিব